মেঘ ৰাশি আজি আপোনাৰ সকলো কাম খুব সাৱধানেৰে কৰক। চৰকাৰ বিৰোধী কামৰ পৰা আঁতৰি থাকক। দুৰ্ঘটনাৰ আশংকা থাকিব পাৰে, গতিকে যান-বাহন আদি সাৱধানে চলাওক। বাহিৰত খাদ্য খোৱাৰ অভ্যাসৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে। সময়মতে কাম সম্পূৰ্ণ নহবও পাৰে। ব্যৱসায়তো সাৱধান হওক। নিয়োজিত লোকৰ বিষয়াসকল তেওঁলোকৰ ওপৰত সুখী নহব। ল'ৰা-ছোৱালীৰ লগত মতবিৰোধ হ'ব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি পিছুৱাই দিয়ক। সম্ভৱ হলে আজি বেছিভাগ সময়তে মৌন হৈ থাকক। বৃষ ৰাশি আজি শুভ আৰু ফলদায়ক দিন। আজি আপুনি শাৰীৰিকভাৱে সুস্থ হৈ পৰিব। আপুনি মানসিক সুখ অনুভৱ কৰিব। পৰিয়াল আৰু ঘনিষ্ঠ মানুহৰ সৈতে অধিক সময় কটাব। সামাজিক জীৱনত সফলতা আৰু খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। বহিৰাজ্যৰ পৰা বা দূৰৈ ক'ৰবাৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনত মধুৰতাই বিৰাজ কৰিব। বৈবাহিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। আৰ্থিক লাভ হ'ব পাৰে। প্ৰেম জীৱনত ইতিবাচকতা থাকিব। মিথুন ৰাশি আজি আপোনাৰ বাবে যথেষ্ট এটি ভাল দিন। ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব। কোনো শুভ অনুষ্ঠান আয়োজন কৰিব পাৰে। খৰচ বৃদ্ধি হ'ব পাৰে। আৰ্থিক লাভৰ সম্ভাৱনা। স্বাস্থ্য ভালে থাকিব। কামত সফলতা লাভ কৰিব। বন্ধু-বান্ধৱীক লগ পাব পাৰে। বাকী থকা কামবোৰ সহজে সম্পূৰ্ণ হ'ব। খং বেছি হ'ব পাৰে। অপ্ৰয়োজনীয় বিবাদ এৰক। সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব। বিপক্ষৰ ওপৰত জয় হ'ব। কৰ্কট ৰাশি আজি আপোনাৰ বাবে অলপ সাৱধান হোৱাৰ দিন। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল নহয়। মানসিক অশান্তি আৰু চিন্তাই আপোনাৰ মনত আধিপত্য বিস্তাৰ কৰিব। কোনো এটা বিষয়ত বিৰক্তি থাকিব। পেটৰ বিষ আৰু বদহজমৰ ফলত আপুনি অশান্তি পাব। আকস্মিক ধন খৰচ হ'ব পাৰে। যিকোনো ভ্ৰমণ পৰিকল্পনা আজিয়েই পিছুৱাই দিয়ক। সিংহ ৰাশি আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰিব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ'ব। আৰ্থিক লোকচান হ'ব পাৰে। তথাপিও দুপৰীয়াৰ পিছত আপুনি বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনাত কাম কৰিব পাৰে। আপোনাৰ কষ্ট অনুযায়ী ফলাফল পাব। ছাত্ৰ-ছাত্ৰীসকলে কামত সফল হ'ব। আজিয়ে কোনো নতুন কাম আৰম্ভ নকৰিব। শ্বেয়াৰ বজাৰত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। প্ৰেম জীৱনৰ পৰিস্থিতি ইতিবাচক হ'ব। কন্যা ৰাশি আপুনি আধ্যাত্মিকতাৰ প্ৰতি অধিক আকৰ্ষিত হ'ব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। নতুন কাম কৰিবলৈ শুভ সময়। আপোনজনক লগ পাব পাৰে। আপুনি আপোনাৰ বিৰোধীক পৰাজিত কৰিবলৈ সক্ষম হ'ব। দুপৰীয়াৰ পিছত পৰিস্থিতি সলনি হ'ব পাৰে। মানসিক আৰু শাৰীৰিকভাৱে কিছু উদ্বেগ অনুভৱ কৰিব। মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আজি স্থায়ী সম্পত্তিৰ বাবে কৰা প্ৰচেষ্টা পৰিহাৰ কৰক। ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো মধ্যমীয়া। তুলা ৰাশি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পাৰিবাৰিক বিবাদৰ সময়ত আপোনাৰ বাক্য নিয়ন্ত্ৰণত ৰাখক। নেতিবাচকতাই মনত আধিপত্য বিস্তাৰ কৰিব পাৰে। নতুন কাম কৰিবলৈ আপুনি সাজু হ'ব। বিপক্ষৰ ওপৰত জয়লাভ কৰিব। বন্ধু-বান্ধৱীৰ লগত সময় কটাব। নিয়োজিত লোকসকলে নিজৰ কাম সম্পূৰ্ণ কৰাত অসুবিধা অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশি আজি আপোনাৰ বাবে মধ্যমীয়া ফলপ্ৰসূ দিন। আপুনি সুখ আৰু সন্তুষ্টি অনুভৱ কৰিব। দিনটো পৰিয়ালৰ সৈতে সুখেৰে কটাব। আজি ভাল খবৰ পাব পাৰে। অপ্ৰয়োজনীয় ব্যয়ৰ ওপৰত সংযম প্ৰয়োগ কৰক। শাৰীৰিক স্বাস্থ্যৰ যত্ন লওক। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত অসুবিধাৰ সন্মুখীন হ'ব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ'ব, কিন্তু আপুনি আনৰ কামত হস্তক্ষেপ নকৰাকৈ থাকিব লাগিব। ধনু ৰাশি আজি দুৰ্ঘটনাৰ আশংকা দেখা গৈছে। গতিকে প্ৰতিটো বিষয়ত সাৱধান হওক। হঠাৎ কিবা এটা কামত টকা খৰচ হ'ব পাৰে। প্ৰকৃতিত কিছু আক্ৰমণাত্মক থাকিব। দুপৰীয়াৰ পিছত পৰিস্থিতি উন্নত হ'ব। শাৰীৰিক আৰু মানসিক সুখ থাকিব। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশ সুখী হৈ পৰিব। কোনো কামত নিয়োজিত লোকে কোনো সমস্যাৰ সন্মুখীন নহ'ব। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। অৱশ্যে আজিও সকলো কামতে সাৱধান হওক। মকৰ ৰাশি ব্যৱসায় আৰু চাকৰি প্ৰত্যাশীসকলৰ বাবে আজি এটা ভাল দিন। পুত্ৰ-পত্নীৰ পৰা আৰ্থিক সুবিধা থাকিব। সাংসাৰিক জীৱনত সুখকৰ ঘটনা ঘটিলে মন সুখী হৈ থাকিব। মানসিক বিকাৰ আৰু স্বাস্থ্যৰ অৱনতি দুপৰীয়াৰ পিছত আপোনাৰ আমনি কৰিব পাৰে। বিষয়াজনৰ লগত কথা পাতি থাকোঁতে কিছু বিভ্ৰান্তি হ'ব পাৰে।
মনোৰঞ্জনৰ বাবে ব্যয় কৰা হ'ব ধন। বিবাদত নিজৰ সন্মান হেৰুৱাৰ আশংকা থাকিব। কুম্ভ ৰাশি, আজি আপোনাৰ বাবে এটি শুভ দিন। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি লাভৱান হ'ব। আপোনাৰ পৰিয়াল আৰু সমাজত আপোনাৰ সুনাম বৃদ্ধি হ'ব। চাকৰিত পদোন্নতিৰ যোগ। আপোনাৰ কামত বিষয়াসকল সুখী হ'ব। স্বাস্থ্যও ভালে থাকিব। ঋণ দিয়া টকাখিনি আপুনি হয়তো ঘূৰাই পাব। পুৰণি বন্ধু-বান্ধৱীক লগ পাব। কোনোবা পৰ্যটনস্থলী পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰা হ'ব। সন্তানৰ সন্তোষজনক অগ্ৰগতিৰ বাবে আপুনি সুখী হ'ব। পাৰিবাৰিক জীৱনত সুখ থাকিব। মীন ৰাশি, আজিও আপোনাৰ সাহিত্যিক কাম-কাজৰ প্ৰতি আগ্ৰহী হৈ থাকিব। আজি কিছু নতুন কাম আৰম্ভ কৰিব পাৰিব। কিছু ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে। বহিৰাজ্যত বাস কৰা বন্ধু-বান্ধৱী আৰু আপোনজনৰ লগত কথা পাতিব পাৰিব। শৰীৰে ইউফৰিয়া আৰু ক্লান্তি দুয়োটা অনুভৱ কৰিব। অৱশ্যে আজি আপোনাৰ কাম কোনো বাধা নোহোৱাকৈয়ে সম্পূৰ্ণ হ'ব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। বন্ধুৰ পৰা আপুনি উপকৃত হ'ব। আপোনাৰ পত্নীৰ লগত চলি থকা যিকোনো পুৰণি বিবাদ সমাধান হ'ব। প্ৰেম জীৱনত আপুনি সফলতা লাভ কৰিব।